শিখা শৰ্মাই কি কৰে মানে কি পৰিচয় তেওঁৰ মই সেইটোৱে নাজানো প্ৰথম কথা কিন্তু মই মানুহগৰাকীক চিনিয়ে নাপাওঁ তেওঁৰ কথা পাতি তেওঁৰ নাম উচ্চাৰণ কৰি তেওঁক আৰু মই খ্যাতি দিয়াত মই ছাপৰ্ট নাই জুবিনৰ বিৰুদ্ধেও নাই কাৰোবাৰ বিৰুদ্ধে ক'লে কোনোবাই বেয়া মানুহ হ'ব এনেকুৱা মানে নাই শিখা শৰ্মাৰ পোষ্টবোৰ মাজে মাজে কোনোবাই পঠাই থাকে যথেষ্ট ভাল লিখে মানুহগৰাকী এজন মৃত ব্যক্তিৰ কথা ইমান বেয়া ধৰণে যেতিয়া খুব ভাল লেখিকাই লিখিবলৈ লয় সি স্বাস্থ্যকৰ নহয় সমাজৰ কাৰণে জুবিন গাৰ্গ এটা সত্তা সেই সত্তাটোক আঘাত কৰিবলৈ যি ধৰণৰ প্ৰচেষ্টাই যিয়ে নলওক তাৰ বিৰুদ্ধে অসমবাসীয়ে প্ৰতিবাদ কৰিবই। নমস্কাৰ অসমবাসী ৰাইজ আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম শিখা শৰ্মাৰ ওপৰত ৰবি শৰ্মা ডাঙৰীয়াই কি মন্তব্য কৰিছে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গম পাব চাওক এই ভিডিঅ'টো শেষলৈকে শিখা শৰ্মাই কি কৰে মানে কি পৰিচয় তেওঁ মই সেইটোৱে নাজানো প্ৰথম কথা আৰু মই জানিবলৈ মই ক'লে নহ'ব নহয় জুবিনৰ বিৰুদ্ধেও নাই কাৰোবাৰ বিৰুদ্ধে ক'লে কোনোবাই বেয়া মানুহ হ'ব এনেকুৱা মানে নাই কিন্তু মই মানুহগৰাকীক চিনিয়ে নাপাওঁ তেওঁৰ কথা পাতি তেওঁৰ নাম উচ্চাৰণ কৰি তেওঁক আৰু মই খ্যাতি দিয়াত মই ছাপৰ্ট নাই শিখা শৰ্মাৰ পোষ্টবোৰ মাজে মাজে কোনোবাই পঠাই থাকে দুই এটা পঢ়িছিলোঁ যথেষ্ট ভাল লিখে মানুহগৰাকী জুবিন গাৰ্গ এটা সত্তা সেই সত্তাটোক আঘাত কৰিবলৈ যি ধৰণৰ প্ৰচেষ্টাই যিয়ে নলওক তাৰ বিৰুদ্ধে অসমবাসীয়ে প্ৰতিবাদ কৰিবই আৰু আমি তেখেতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে লিখিছিল আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তেও প্ৰতিবাদ কৰিছোঁ আৰু আজি যিহেতু আমি এখন গণতান্ত্ৰিক দেশত বাস কৰোঁ গতিকে আইনৰ মাজেৰে তেখেতক কি শাস্তি দিব পৰা যায় তাৰ কাৰণে পদক্ষেপ ল'বলৈ আমি এফআইআৰ দিছোঁ মই অকলে অহা নাই মই নিজেও এখন দিছোঁ মই মানে অন্তৰৰ পৰা কৈছোঁ মই খুব সুন্দৰ লিখিব জানো আৰু যেতিয়া এটা প্ৰতিভাই নিজৰ প্ৰতিভাটোক যেতিয়া কিছুমান হঠকাৰী কামত ব্যৱহাৰ কৰে সি সমাজৰ কাৰণে অত্যন্ত ভয়ংকৰভাৱে ক্ষতিকাৰক হৈ উঠে এজন মৃত ব্যক্তিৰ কথা ইমান বেয়া ধৰণে যেতিয়া খুব ভাল লেখিকাই লিখিবলৈ লয় সি স্বাস্থ্যকৰ নহয় সমাজৰ কাৰণে গতিকে ই অস্বস্তিকৰ হৈ উঠিছিল গতিকে কাৰণ আমাৰ যোৰহাটৰ শিল্পী সমাজ সংগীত শিল্পী সমাজ মৃদুল ভূঞা ডাঙৰীয়া আছে মানস জ্যোতি বৰুৱা ডাঙৰীয়া আছে আৰু ৰিঞ্চিতা আছে আৰু জুবিন ফেন ক্লাবৰ সদস্যসকল আহিছে যোৰহাটৰ তেওঁলোকেও এখন এফআইআৰ দিছে গতিকে আমি 3খন এফআইআৰ আজি দিছোঁ আৰু আমি ভাবোঁ যে যিজন শিল্পীক অসমৰ ৰাইজে দেৱত্ব প্ৰদান কৰিছে গতিকে তেখেতৰ বিষয়ে মানে কোনো ধৰণৰ সন্মান হানিকৰ কোনো ধৰণৰ আলোচনাই যাতে ঠাই নাপায় সেইটোৱে বিচাৰোঁ সেইটো শাস্তিটো আইনৰ মতে হ'ব মইতো বিচাৰোঁ তেখেতে এই অদৰকাৰী কথাবোৰত তেখেতৰ প্ৰতিভাটোক ব্যৱহাৰ নকৰি মই নিজেও যিহেতু লিখা মানুহ গঠনমূলক কথাত